আটাইতকৈ ডাঙৰ কথা আমি নিজে নাজানো তেখেতৰ মাজত ইমান ধুনীয়া এটা টেলেণ্ট লুকাই আছে হাত তালি দিয়ক এতিয়া মা কসম আজি প্ৰথম সঁচাকৈ নাজানো গম পাইছোঁ ধন্যবাদ বিদায় মাগিছোঁ হেৰি থেংক ইউ দে এক নেক্সট টাইম আনব নৰা আমাৰ পইচা গিলি একলা খাব বঢ়িয়া এক আনব নৰা ঐ মজা গান মাছি দাদা একদিন একলা মতা আমি কো যে লাইক কৰিব কমেন্ট কৰিব আসামিজ ফানমাস্তি চেনেলৰ ভিডিঅ'বিলাক যদি চাই থাকে বিশেষকৈ তেনেহ'লে চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি যাওক আৰু কাষত যিটো বেল পাব সেই বেলটো বজাই দিব তেতিয়াহে আপোনালোকে নতুন নতুন ভিডিঅ' দিলে চাই থাকিব পাৰিব দিয়ক সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক কোনো বেয়া মিনিঙত নহয় যদি আপোনালোকে যদি আমাক চাব বিচাৰিছে চাব বিচাৰে না নিবিচাৰে বিচাৰে না তেন্তে আমিও বাবু বিচাৰে না তেনেহ'লে আমাৰ এটা ইউটিউব চেনেল আছে নিতেমে গম পায় আছামিজ ফানমাস্তি সকলোৱে চাব ফুল মাস্তি নহয় বাবু ফানমাস্তি ৰ'বা বঢ়িয়া ফানমাস্তি মানে নিংনিৰ ফান এন্দুৰিৰ ফান গোটাই ফান বাপু উৰ্মল হৈ আছে এইটো কাৰ্ডটো বিয়া আমাৰ মায়ে লৈছে পাৰতে হয় নেকি আচ্ছা জানক আমি পৰিচয়টি কৰি দিছোঁ মোৰ দাদা লেখাই আছে নেকি নে নহয় নাই মই কৈছোঁ মোৰ দাদা লাচিত কলিতা তেখেতৰ এটা নিচা আছে তেখেতে বিভিন্ন ধৰণৰ বিভিন্ন জাগাৰ চৰাই চিৰিকটি পুহি ভাল পায় আপুনি কি নিচা ইউজ কৰে নিচা বুলি কৈছে জানক লাচিত কলিতা আৰু এই আপোনালোকৰ মৰমৰ ঐ খাপলা ধাৰাবাহিকখনৰ অতিকৈ জনপ্ৰিয় শিল্পী 3 ইঞ্চি বাটাম ওৰফে মুনীন্দ্ৰ কলিতা আৰু ঘৰত কি বুলি মাতে গম পায়নে বহুত আছে তাৰ মৰমৰ নাম বহুত আছে ফুচু খেতেপে পেটেপে গোটাই আছে হেল্লো মাজনী কেনে আছ তই ভাবনে কি মোৰ কথা কেনে আছো মই